हेलो फ्रेंड्स मातृभूमिলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিব লৈছো আজি ভিডিওটো ডিসকাস কৰিম কমিশনাৰেট অফ টেক্সেছ জুনিয়ৰ এসিস্টেন্ট এক্সামিনেশন 2020 মেথছৰ কিছুমান কোৱেশ্চন মেথছৰ অলৰেডি দুটা ভিডিও বনোৱা হৈছে আৰু যি কেটা কোৱেশ্চন বাকি আছিল সেই কোৱেশ্চন কেটা আজি ভিডিওটো ডিসকাস কৰিম সো লেটস স্টাৰ্ট ফাৰ্স্ট কোৱেশ্চনটোত আছে এ ভেন্ডৰ পাৰচেজ 40 ডজন বানানাস ফৰ ₹1250 কি হৈছে এজন ভেন্ডৰে 40 ডজন বানানা মানে কিনিছে 1250 টকাত 40 ডজন ইজ ইকুৱেল টু কিমান হ'ব পাৰ ডজন ইকুৱেল টু 12 হয় 480 বানানা তাৰ পিছত কিমানত কিনিছে বুলি কৈছে 1250 টকা গতিকে কস্ট প্ৰাইসটো হৈছে কস্ট প্ৰাইস অফ 480 banana is equal to 1250. Next, ki koise out of these 30 bananas were rotten and could not be sold. Aru e 480 ta color bhitorot 30 ta kol beya hoise gotike hegita bikri nohobo. At what rate per dozen should he sell the remaining bananas to make a profit of 20%? Baki thoka কল কেটা কিমান টকাত বিক্রি কৰিলে তেওঁৰ 20% প্ৰফিট হ'ব সো ফৰ 20% প্ৰফিট 20% প্ৰফিটৰ কাৰণে সেলিং প্ৰাইস কি হয় সেলিং প্ৰাইস ইকুৱেল টু এটো ফৰ্মুলা ইজ ইকুৱেল টু কস্ট প্ৰাইস ইনটু 100 প্লাস প্ৰফিট পারসেন্ট ডিভাইডেড বাই 100 cost price আছে 1250 100 plus profit percent উল্লেখ আছে কিমান 20 divided by 100 is equal to 1250 120 divided by 100 এতিয়া আমি এই দুটা মাল্টিপ্লাই কৰিব লাগিব 125 multiplied by 12 আমি কিমান পালো ইয়াৰ পৰা 1500 গটিকে 12% প্ৰফিট কৰিবলৈ হলে সেলিং প্ৰাইস কিমান হ'ব লাগিব 1500 টকা নেক্সট কৈছে 30 bananas were rotten যেহেতু 30 banana বেয়া হৈছে সো নাও টোটাল banana কিমান হ'ব টোটাল bananas is equal to 480 minus 30 is equal to 450 আমি ইয়াৰ পৰা কি পাইছো যে এই 450 bananas যিখিনি আছে সেইখিনি 1500 টকাত বিক্ৰী কৰিব লাগিব তেতিয়া তেওঁৰ 20% প্ৰফিট হ'ব গতিকে আমি লিখিব পাৰো যে সেলিং প্ৰাইস অফ 450 bananas is equal to 1500 যদি 450 টা কলৰ দাম 1500 টকা হয় তেন্তে সেলিং প্ৰাইস অফ 1 banana কিমান হ'ব 1500 divided by 450 1500 divided by 450 15 into 10 divided by 3 গটিকে আমি এটো দাম পালো 10 divided by 3 rupees এটা কলৰ দাম হৈছে এটো তেন্তে এক ডজন কলৰ দাম কিমান হ'ব সো ইয়াৰ পৰা আমি এট কৰিব পাৰো সেলিং প্ৰাইস অফ 1 dozen banana মানে 1 dozen মানে কিমান হয় 12 bananas is equal to কিমান হ'ব এটাৰ দাম যদি 10 by 3 হয় তেন্তে 12টাৰ দাম কিমান হ'ব 10 by 3 into 12 40 গতিকে আমি কিমান পালো পাৰ ডজন বানানাৰ দাম কিমান হ'ব ₹40 নেক্সট কোৱেশ্চন 14.5% of
608 টু ভ্যালু উলিয়াব লাগে আমি কেনেকৈ কৰিম 14.5 0% বুলি কৈছে divided by 100 608 আমি ফার্স্ট 5 এৰে যদি ডিভাইড কৰো 2.9 আৰু ইয়াত কিমান পাম 20 নেক্সট আমি এটুক 4 এৰে ডিভাইড কৰিম 5 আৰু ইয়াত কিমান হ'ব 152 next 2.9 into আমি 152 5 এৰে ডিভাইড কৰি চাম 15 যেহেতু 2 ডিভাইড নহব ইয়াত 0 হ'ব 0.4 30.4 এতিয়া আমি কি কৰিম এই দুটা 30.4 আৰু 2.9 মাল্টিপ্লাই কৰিম 30.4 2.9 4 into 9 কিমান হ'ব 36 3 carry forward next আমি এই দুটা কৰিম 4 to 8 to 0 হ'ব 4 to 8 plus 3 11 next আমি কি কৰিব লাগিব এই দুটা মাল্টিপ্লাই হ'ব 27 next এই দুটা আৰু এটো হ'ব লাগে so 2 multiplied by 0 হলে এটো 0 হ'ব 9 3 is 27 plus 1 28 2 carry forward 3 to 6 plus 2 8 so আৰু ইয়াত দশমিক এক ঘৰ আছে 1 2 গতিকে 88.16 Next question আছে the largest number which divides 411 752 and 1031 leaving remainder 8 in each case এনে ধৰণৰ কোৱেশ্চনত আমি কি কৰিব লাগে ফাৰ্ষ্টত যেহেতু প্ৰত্যেক ক্ষেত্ৰতে ৰিমাইন্ডাৰ কিমান থাকিব বুলি কৈছে 8 গতিকে আমি এনে ধৰণে কৰিব পাৰো এই তিনটা নাম্বাৰ এটো দিয়া আছে আমি যদি x y z বুলি ধৰি লও এই তিনটা নাম্বাৰক তেন্তে আমি কি কৰিব লাগিব HCF highest common factor of x minus a y minus a z minus a ইয়াত a হৈছে ৰিমাইন্ডাৰ আৰু x y z হৈছে তিনটা নাম্বাৰ এতিয়া x y z x ফাৰ্স্ট কিমান আছিল x ৰ ভ্যালুটো 411 minus remainder 8 y হৈছে 752 minus 8 z হৈছে 1031 minus 8 403 744 আৰু 1023 এতিয়া আমি এই তিনটাৰ পৰা কি কৰিব লাগিব হাইয়েস্ট কমন ফ্যাক্টৰ উলিয়াব লাগিব 403 is equal to কিমান হ'ব 403 যদি আমি ডিভাইড কৰিব লগা হয় প্ৰাইম ফ্যাক্টৰাইজেচন কৰিলে 13 এৰে ডিভাইড কৰিব পাৰি 13 39 1 so 403 is equal to 13 into 31 next 744 ক আমি ফাৰ্স্ট টুৰে কৰিলো 372 next টুৰে কৰিম 36 12 টুৰে আকৌ যদি কৰো 18 next আমি 3 ৰে কৰিম 31 744 equal to আমি কিমান পালো 2 2 2 3 31 next আমি কি হৰলিয়াম 1023 prime factorization কৰিম আমি first 3 ৰে divide কৰিলো 9 4 3 4 is 12 1 next আমি এটো কিহেৰে divide কৰিব পাৰো 11 ৰে 31 so 1023 is equal to কিমান হ'ব 3 multiplied by 11 into 31 আমি তিনিটাকে যদি চাও আমি তিনিটাৰে কমন ফ্যাক্টৰ কি পাইছো 31 31 31 যেহেতু তিনিটাতে কমন ফ্যাক্টৰটো হৈছে 31
গতিকে এনসাৰ হ'ব লাৰ্জেষ্ট নাম্বাৰটো হ'ব 31 আমি কি কৰিলো প্ৰথমে প্ৰত্যেকটো সংখ্যাৰ পৰা যিটো ৰিমাইন্ডাৰ থাকে সেই ৰিমাইন্ডাৰটো মাইনাস কৰিলো মাইনাস কৰি যিকেইটা নাম্বাৰ পাইছো সিহঁতৰ HCF লৈছো হাইয়েষ্ট কমন ফ্যাক্টৰ আৰু তিনিটাৰ হাইয়েষ্ট কমন ফ্যাক্টৰ লওঁতে আমি কি পালো 31 গতিকে এনসাৰটো হ'ব 31 next question আছে if one side of a square is decreased by 5% its area decreases by যদি এটা স্কোয়াৰৰ প্ৰত্যেকটো সাইড 5% কে কমি যায় তেন্তে তাৰ নতুন যেটো এৰিয়া পোৱা হ'ব হেতু কিমান ডিক্ৰিজ হ'ব ও আমি কি কৰিম ধৰিছো এটা সাইড ইকুৱেল টু 100 মানে 100% বুলি ধৰিছো যেহেতু 5% কমিছে বুলি কৈছে let side of the square is 100 তে আমি এৰিয়া কিমান পাম স্কোয়াৰৰ এৰিয়া কি হয় সাইড স্কোয়াৰ then 100 square is equal to 10000 ঠিক আছে নেক্সট সাইড ডিক্ৰিজেস by 5% যেহেতু সাইডটো 5% ডিক্ৰিজ হৈছে আমি কি কৰিব পাৰো লিখিব পাৰো নিউ এৰিয়া কিমান হ'ব 5% ডিক্ৰিজ হৈছে গতিকে নিউ এৰিয়া 95 স্কয়াৰ 5 কমি যাব 95 স্কয়াৰ মানে কিমান হয় 259025 আৰু এখিনতে এটা কথা এনেকুৱা ধৰণৰ নাম্বাৰ বিলাকৰ যিবিলাক লাষ্টত 5 থাকে 2 ডিজিট নাম্বাৰ সাপোজ 25 35 45 75 যিকোনো নাম্বাৰ কেনেকৈ আমি স্কয়াৰ কৰিব পাৰো ইজি বহুত ইজি হয় ইয়াৰে এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগে 25 আৰু ইয়াৰ যিকোনো এটাৰ লগত 1 প্লাস কৰিব লাগে তাৰ পিছত মাল্টিপ্লাই কৰিব লাগে 9 + 1 কৰিলে কিমান হ'ব 10 * 9 = 90 so 9025 এতিয়া ডিফাৰেন্স ইন এৰিয়া কিমান হ'ব ডিফাৰেন্স ইন এৰিয়া is equal to 10000 minus 9025 is equal to 975 এটা হৈছে প্ৰথমটো আৰু যেতিয়া ডিক্ৰিজ হ'ল তাৰ পিছত আমি যেটো এৰিয়া পাইছো দুটা ডিফাৰেন্স হৈছে 975 তো area decreases by কিমান হ'ব দুইটাৰ ডিফাৰেন্স আছে 975 divided by first কিমান আছিলে first area আছিলে এটো 10000 to 100 9.75% Next question, the arithmetic mean of 10 numbers is 20. If 5 is subtracted from every number, what will be the new mean? Arithmetic mean of 10 numbers. Let 10 numbers are A1, A2, ... A10. আমি জানো যে mean equal to ইয়াত mean or value to দিয়া আছে mean equal to sum of all observation divided by number of observation ইয়াত mean to কিমান দিয়া আছে 20 আৰু sum of all observation A1 A2 A3 এনেকৈ কিমানলৈকে হ'ব A10 sum of all observation A1 A2 কৈ A10 লৈকে গুটেকিটা প্লাস হ'ব divided by number of observation কিমান আছে 10 গটিকে আমি এই গুটেখিনি A1 plus A2 plus ... A10 লৈকে আমি ভ্যালু পালো 20 into 10 is equal to 200 যদি আমি 1 বুলি ধৰো next কি কৈছে 5 is subtracted from each number তেন্তে হলে কি হ'ব sum of new observation
sum of new observation is equal to প্ৰত্যেকটোৰ পৰা 5কে মাইনাস হ'ব 5কে মাইনাস হলে আমি এনে ধৰণে লিখিব পাৰো a1 - 5 plus a2 - 5 তেনেকৈ a10 লকে হ'ব গতিকে a10 - 5 আৰু এখিনি আমি এনেকৈ সিম্পলিফাই যদি কৰো a1 plus a2 plus a10 minus 5 into 10 যেহেতু প্ৰত্যেকটোৰ পৰা 5 5 মাইনাস আছে 10টা সংখ্যা আছে গতিকে তাৰ পৰা আমি কিমান পাম 5 into 10 মানে 50 সো এইখিনি ভ্যালু আমি কিমান পাইছো a1 a2 a3 8 plus a10 এই গোটেইখিনি ভ্যালু আমি পাইছো ইকুৱেশ্যন 1 ত 200 গতিকে আমি ইয়াত 200 পাতিব পাৰো 200 minus 50 is equal to 150 so new mean কি হ'ব new mean is equal to 150 divided by 10 is equal to 15 Next question, the ratio of the present ages of a father and his son is 8:1. After 10 years, the ratio of their ages will be 10:3. The present age of father is father and son age or ratio to dia ase 8:1. So ami ki korim let father to son ratio to আমি কিমান ধৰিম যেটো 8:1 দিয়া আছে আমি 8x to x ধৰিব পাৰো after 10 years কি হ'ব সিহঁতৰ ৰেশিও to দিয়া আছে 10:3 after 10 years মানে প্ৰত্যেকৰ লগতে 10 প্লাস হ'ব দেউতাকৰ বয়স আছিল 8x ৰ লগত 10 প্লাস x ৰ লগতো 10 প্লাস হ'ব is equal to নতুন ৰেশিও to দিছে 10/3 তেন্তে ক্ৰস মাল্টিপ্লিকেশন আমি কৰিছো 10x plus 10 24x plus 30 is equal to 10x plus 100 24x minus 10x is equal to 100 minus 30 14x is equal to 70 then x equal to kiman hobo 70/14 to 5 now present age of father is equal to 8x and 8 into 5 is equal to 40 next question Mr. Sharma deposited rupees 20,000 as a fixed deposit in a bank at 10% simple interest per annum. If 30% is deducted as income tax on the interest earned, what is his annual income from the fixed deposit? কি কৈছে এজন ব্যক্তিয়ে 20,000 ডিপোজিট কৰিছে as 10% simple interest per annum গতিকে এক বছৰৰ কাৰণে কিমান হ'ব for 1 year SI simple interest আমি উলিয়াব লাগে PRT by 100 P মানে হৈছে principal যেটো amount 20,000 R মানে rate interest rate হেতু হৈছে 10% T মানে হৈছে time হেতু দিয়া আছে 1 year divided by 100 আৰু ইয়াৰ পৰা আমি কিমান পালো SI equal to for 1 year 2000 দিয়া কৈছে যে 30% is deducted as income tax এইখিনিৰে 30% deduct হ'ব গতিকে 30% deduct হলে কিমান থাকিব 70% থাকিব কোৱেশ্চনটোত সুধিছে what is his annual income from the fixed deposit তৰ পৰা কিমান ইনকাম হ'ব যদি 30% income tax হিচাপে কাটি দিয়ে যেটো 30% deducted as income tax so left 70% of interest now কিমান হ'ব 70%
of 2000 is equal to 1400. গতিকে তেওঁ what is his annual income from the fixed deposit? Fixed deposit টোৰ পৰা তেওঁ বছৰত 1400 income হ'ব. Next question দিয়া আছে, in a triangle ABC C equal to 3B দিয়া আছে angle C is equal to 3B is equal to 2 to A angle A plus angle B. আমি কি কৰিম, let angle A is equal to X angle B is equal to Y. তেন্তে আমি লিখিব পাৰো এই ইকুৱেশ্যনটোৰ পৰা angle C is equal to 3B. 3B মানে B equal to Y. 3Y angle C equal to 3Y. এটুক আমি নাম্বাৰ 1 বুলি ধৰিলো. Next, angle C equal to 2 into angle A plus angle B. তেন্তে আমি এটুৰ জায়গাত কি লিখিব পাৰো, x plus y. এটু হৈছে ইকুৱেশ্যন নাম্বাৰ 2. এই যদি 1 আৰু 2 আমি সিম্পলিফাই কৰোঁ দুইটাক, আমি কি পাম, ফ্ৰম ইকুৱেশ্যন 1 and 2 যেহেতু দুইটাতে c ৰ ভ্যালু ওলাইছে, আমি লিখিব পাৰো 3y is equal to 2 into x plus y. 3y is equal to 2x plus 2y. Then y equal to 2x. Suppose আমি এটো 3 বুলি ধৰিলো, ইয়াত আমি y ৰ ভ্যালু পাই গলো. নেক্সট আমি ইকুৱেশ্যন 1 লৈছো. 1 implies ইয়াত c equal to কি আছে, 3y. 3y মানে y ৰ ভ্যালু পাইছো আমি 2x is equal to 6x. এতিয়া আমি জানো যে এটা ট্ৰায়াঙ্গলৰ তিনিটা এংগল প্লাস কৰিলে কিমান হ'ব, 180 ডিগ্ৰী. গতিকে আমি লিখিব পাৰো now angle A plus angle B plus angle C is equal to কিমান হ'ব, 180 ডিগ্ৰী. যেহেতু তিনিটা কোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী. angle A মানে হৈছে x, B মানে হৈছে y, C মানে কি আছে, C equal to 6x is equal to 180 ডিগ্ৰী. আৰু x y ৰ ভ্যালুটো আমি কিমান পাতিব পাৰো, twice x plus 6x is equal to 180 degree. So here for me 9x is equal to 180 degree. Then x equal to kiman hobo, x or value 20 degree. Now angle A is equal to kiman asile x. Gotike ami likhibo paru angle A er value 20 degree. Angle B is equal to y. Y mane hoise twice x. So 2 into 20 degree is equal to 40 degree. Aru angle C mane hoise 6x. 6 into 20 degree is equal to 120 degree. So tinta ami value pai golo 20 degree, 40 degree, 120 degree. 25 to the power n minus 1 plus 100 is equal to 5 to the power 2n minus 1. ইয়াৰ পৰা আমি n ৰ ভ্যালু উলিয়াব লাগে. কি কৰিব পাৰো, 5 to the power twice n minus 1 minus 25 to the power n minus 1 is equal to 100. তো আমি কেনে ধৰণে লিখিব পাৰো, 5 to the power twice n divided by 5. যেহেতু আমি জানো যে a to the power m divided by যদি a to the power n হয় তেন্তে a to the power m minus n হয়. Minus 25 to the power n divided by 25 is equal to 100. আমি দুইটাৰ পৰা কি কৰিব পাৰো, এটো 5 to the power 2n. 2n মানে 5 to the power 2 into n. গতিকে এটো 5 to the power 2n মানে 25 to the power n লিখিব পাৰো. Divided by 5 minus 25 to the power n divided by 25 is equal to 100. ইয়াৰ পৰা দুইটাৰ পৰা আমি 25 to the power n যদি কমন লওঁ
তেন্তে ফাৰ্ষ্ট থাকিব 1/5 minus 1/25 is equal to 100 ইয়াত পাম 25 to the power n দুইটাৰে LCM ললে থাকিব 25 এই দুটাৰ পৰা 5 minus 1 is equal to 100 আৰু ইয়াত 25 to the power n into 4 by 25 is equal to 100 25 to the power n আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰো 25 into 100 divided by 4 25 হ'ব আৰু ইয়াৰ পৰা 25 to the power n is equal to 25 কিমান পালো square so n is equal to 2 যেহেতু a to the power m is equal to যদি a to the power n হয় তেনেহলে আমি লিখিব পাৰো m is equal to n so answer হৈছে n equal to 2 এটো এটা সিম্পলিফিকেশনৰ কোৱেশ্চন হয় কি কৰিব লাগিব আমি নেক্সট স্টেপ 2.002 plus 7.9 যেটো ব্ৰেকেট যেতিয়া থাকে আমি ব্ৰেকেটৰ ভিতৰ ক্যালকুলেশনখিনি প্ৰথমে কৰিব লাগে এটা আমি কি কৰিম 2.8 minus 6.3 next 3.6 minus 1.5 মান পাম 2.1 plus 15.6 next আমি 6.3 2.1 multiply কৰিম 13.23 2.002 plus 7.9 2.8 minus 13.23 plus 15.6 আমি next কি কৰিম 15.6 plus 2.8 18.4 তাৰ পৰা আমি 13.23 minus কৰিম পালো 5.17 2.002 7.9 আৰু a কেটাৰ ক্যালকুলেশনৰ পৰা পালো আমি 5.17 next 5.17 ৰ লগত 7.9 multiply কৰিব লাগিব 7 9 63 6 64 6 9 5 45 52 58 5 5 7 35 plus 5 40 1 2 3 40.843 2.002 plus 40.843 ইয়াৰ লগত আমি কি কৰিব লাগিব 2.002 42.845 next question to আছে the circumference of a circle is 44 cm the area of the circle is যদি circumference 44 cm হয় তেন্তে area কিমান হ'ব আমি জানো যে circumference is equal to 2 pi r আৰু ইয়াৰ ভ্যালু কিমান দিয়া আছে 44 আৰু ইয়াৰ পৰা আমি r ৰ ভ্যালু উলিয়াব পাৰো তো এটো ডিভাইড কৰিলে 22 pi r is equal to 22 r is equal to 22 divided by কি হ'ব pi pi ৰ ভ্যালু কিমান হয় 22/7 so 22 into 7/22 হ'ব ইয়াৰ পৰা আমি ভ্যালুটো পাইছো r ৰ মান কিমান পাইছো 7 আৰু এতিয়া আমি কি কৰিব লাগে এৰিয়া উলিয়াব লাগে area is equal to pi r square
পাইৰ মান হৈছে 7/22 ইনটু r স্কয়াৰ মানে 7 ইনটু 7 154 centimeter square. Next question to question that the sum of two angles is 180 degree. Duta angular jogfol has a 180 degree or difference is a 34 degree. What are the measurements of the angles? আমি কি কৰিব পাৰো দুটাৰ যোগফল 180 ডিগ্ৰী হৈছে সো আমি এনেকৈ লিখিব পাৰো one angle যদি x হয় তেন্তে another angle কিমান হ'ব 180 ডিগ্ৰী minus x যেহেতু দুটাৰ যোগফল কিমান কৈছে 180 ডিগ্ৰী গতিকে এটা x ধৰিলে আনটো 180 ডিগ্ৰী minus x according to question দুইটাৰ ডিফারেন্স দিয়া আছে 34 ডিগ্ৰী x minus 180 degree minus x is equal to 34 degree twice x is equal to 180 degree plus 34 degree so twice x is equal to 214 degree then x equal to 107 degree so eta angle palu ami x mane x or value palu 107 so another angle kiman hobo 180 degree minus 107 degree is equal to 73 degree etar value paiso 107 anto paiso 73 next question dia ase x y and z can complete a work in 7 14 and 28 days respectively they together can complete the work in যদি x আর y আৰু z এ ইন্ডিভিজুয়ালি 7 দিন 14 দিন আৰু 28 দিনত এটা কাম কমপ্লিট কৰে তেন্তে তেওঁলোক গোটেই কেজনে যদি একেলগে কৰে তেওঁলোকৰ কিমান দিনত কামটো কমপ্লিট হ'ব সো 1 day work of x xৰ কামটো কমপ্লিট কৰিবলৈ যদি 7 দিন লাগে তেন্তে এদিনত কিমান কৰিব 7 ভাগৰ 1 অংশ তেন্তে 1 day work of y is equal to কিমান হ'ব যেহেতু 14 daysত কৰে 1/14 1 day work of z is equal to 1/28 তেন্তে x y z ৰ এক দিনৰ কাম কিমানখিনি হ'ব 1 so 1 day work of x y and z is equal to 1/7 plus 1/14 plus 1/28 আমি একেটাৰ এলসিয়াম লব লাগিব 28 4 plus 2 plus 1 7/28 মানে 1/4 এতিয়া আমি ইয়াৰ পৰা কি পালো x y z এ এক দিনত কিমান কাম কৰে 4 ভাগৰ 1 অংশ কৰে যদি এটা কামৰ 4 ভাগৰ 1 অংশ এক দিনত কৰে তেন্তে টোটাল কামটো কৰিবলৈ কিমান দিন লাগিব so total work done in 4 days last question which of the following statement is not true for a rectangle which is not square option keta dia ase its diagonals are perpendicular to each other its diagonals are equal its diagonals bisect each other it has two pairs of equal sides te kuntu statement শুদ্ধ নহয় বুলি কৈছে ইয়াৰে option a to hobo correct answer যেহেতু diagonals of a rectangle are not perpendicular to each other এটা rectangular diagonals বিলাক perpendicular নহয় কিন্তু এটা squareৰ diagonals বিলাক perpendicular হয় আৰু যেহেতু ইয়াত মেনশন কৰি দিছে যে rectangle is not a square so option a to হ'ব শুদ্ধ উত্তৰ so আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব
আৰু কোনো কুৱেশ্যনত যদি কিবা ডাউট থাকে কিবা কুৱেৰি থাকে আপোনালোকে কমেণ্ট বক্সত লিখিব আৰু মই প্ৰত্যেকটো কমেণ্টৰে ৰিপ্লাই কৰিম আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন থেংক ইউ